চৰকাৰী ঘৰৰ বাবে জিঅ'টেগিং কৰা ব্যক্তিসকলৰ ইতিমধ্যে ইকেৱাইচি প্ৰচেছটো আৰম্ভ হৈ গৈছে আৰু আপোনালোকে যিসকলে কি ইকেৱাইচি কৰিব বা চৰকাৰী ঘৰৰ বাবে জিঅ'টেগিং কৰিছিল সেইসকলে কেতিয়া চৰকাৰী ঘৰটো লাভ কৰিব লগতে আপোনালোকে কোনসকলে চৰকাৰী ঘৰ লাভ কৰিব যাৰ বাবে কিন্তু ইতিমধ্যে চৰকাৰে এখন তালিকা ওলাই দিছে যে কোন কোন মানুহৰ বাবে চৰকাৰী ঘৰটো ইলিজিবল হ'ব অৰ্থাৎ আপুনি চৰকাৰী ঘৰটোৰ বাবে ইলিজিবল হয় নে নহয় তাৰ কিন্তু এখন তালিকা ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা ওলাই দিছে মই সেই তালিকাৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে আচলতে আপুনি চৰকাৰী ঘৰৰ বাবে ইলিজিবল হয় নে নহয় আপোনালোকেও নিজেও জানিব পাৰিব সকলো বিষয়বস্তু কিন্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ বাবে যি ইকেৱাইচি সেই ইকেৱাইচি কাম-কাজ কিন্তু আৰম্ভ হৈছে আপোনালোকে সকলোৱে জানে আপোনালোকে যদি নিজে মোবাইলৰ জৰিয়তে ইকেৱাইচি কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ আৰু টেনচন নাই আপোনাৰ ইকেৱাইচিটো হৈ গৈছে অথবা আপোনালোকৰ ঘৰত কিন্তু চৰকাৰী যিসকলে কি কৰ্মী নিয়োগ কৰিছে সেইসকলে আপোনালোকৰ ঘৰত গৈও কি কৰিব ইকেৱাইচিটো কৰাই দিব যেনে এতিয়া কথা হ'ল যে আপোনালোকে ইকেৱাইচি হোৱাৰ পিছত ঘৰটো পাব নাই সেই বিষয়ে আপোনালোকক জনাই দিম তাৰ আগতে আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায় নিশ্চয় লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মোৰ এই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ইম্পৰ্টেন্ট আপডেটসমূহ পাবলৈ এতিয়া মই আপোনালোকক দেখুৱাইছো যে আপোনালোকে আসলতে কোনসকলে ঘৰ পাব আৰু কোনসকলে চৰকাৰী ঘৰ লাভ নকৰে ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা কিন্তু এখন তালিকা ওলাই দিছে যে কোনসকল ব্যক্তিয়ে চৰকাৰী ঘৰ দিয়া হ'ব বা কোনসকলে চৰকাৰী ঘৰৰ বাবে এলিজিবল আৰু কোনসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ বাবে এলিজিবল নহয় আৰু এই যিখন তালিকা আপোনালোকে দেখিবলৈ আছে এইখন কিন্তু চৰকাৰৰ তৰফৰ পৰা ওলাই দিছে এতিয়া আপোনালোকে যদি এই তালিকাখন ডাউনলোডিং কৰি চাব বিচাৰে তেনে ক্ষেত্ৰত মোৰ টেলিগ্ৰামত দি ৰাখিছোঁ আপোনালোকে তাৰ পৰা ডাইৰেক্ট ডাউনলোডিং কৰিব পাৰিব অথবা মোৰ হোৱাটছআপ চেনেলৰ লিংকো দি ৰাখিছোঁ বা মোৰ হোৱাটছআপ চেনেলত আছে তাৰ পৰা আপোনালোকে ডাউনলোডিং কৰিব পাৰিব এতিয়া মই আপোনালোকক বিষয়বস্তু কিন্তু ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আপোনালোকে ভালকৈ বুজি পাব এতিয়া ইয়াতে কিন্তু ডিটেইলছসমূহ দিয়া আছে তথাপিও মই প্ৰথমৰ পৰা এটা এটাকৈ বিষয়বস্তু আপোনালোকক ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেন্ট ভিডিঅ'সমূহ পাই থাকিবলৈ তো চাওক অসম চৰকাৰৰ তৰফৰ পৰা এই যিখন জাননী এই জাননীৰ জৰিয়তে সকলো বিষয়বস্তু কি কৰিছে দাঙি ধৰিছে যে কোনসকলে চৰকাৰী ঘৰ পাব কোনসকলে নাপাব বা আপোনালোকে চৰকাৰী ঘৰৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব সকলো বিষয়বস্তু ইয়াতে সন্নিৱিষ্ট কৰা হৈছে যেনে এতিয়া চাওক প্ৰথমতে দেখিবলৈ আছে শুভ আৰম্ভ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰাম নিৰ্মাণৰ অধীনত যোগ্য হিতাধিকাৰী চয়নৰ বাবে আৱাস প্লাছ 2024 এপৰ জৰিয়তে সহজৰীপ বা সেলফ সাৰ্ভে হৈছে এতিয়া এই যে কথাখিনি এতে উল্লেখ কৰা আছে আৰু এই কামটো কিন্তু ইতিমধ্যে আৰম্ভ হৈ গৈছে অৰ্থাৎ আপোনালোকে জানে যে আজিৰ পৰা কিছুদিন আগতে অৰ্থাৎ মাৰ্চ এপ্ৰিলত হয়তো কি কৰা হৈছিল চৰকাৰী ঘৰৰ বাবে সেলফ সাৰ্ভে বা সেলফ জৰীপ বা কি হৈছিল সহজৰীপ হৈছিল তো আপোনালোকে অনলাইন যোগে বা অফলাইন যোগে আপোনালোকে হেতু কাম কৰিব পাৰিছিল আপোনালোকে নিশ্চয় কৰিছিল ইয়াৰ উপৰিও কিন্তু বৰ্তমান সময়ত এই কামে এতিয়াও চলি আছে যদি আপোনালোকে এপ্লাই কৰা নাই এতিয়াও আপোনালোকে কৰিব পাৰিব আৰু কেনেকৈ এপ্লাই কৰিব পাৰি সেই বিষয়টো জানিব বিচাৰে নিশ্চয় কমেন্টত জনাব মই নেক্সট ভিডিঅ'ত নিশ্চয় আপোনালোকক জনাম যে আপোনালোকে চৰকাৰী ঘৰৰ বাবে বৰ্তমান সময়তো সেলফ সাৰ্ভে বা ইকেৱাইচি কেনেকৈ কৰিব পাৰিব তো আপোনালোকে কমেন্টত নিশ্চয় জনাই দিব এতিয়া চাও ইয়াতে কোৱা হৈছে যে সহজৰীপ কি সহজৰীপ এটা বিকল্প যত যোগ্য ব্যক্তিয়ে আৱাস প্লাছ 2024 এপৰ ব্যৱহাৰ কৰি PMAY জিৰ বাবে আবেদন কৰিব পাৰিব ওকে এটো হল সহজৰীপ বা সেলফ সাৰ্ভে এতিয়া সহজৰীপ কিয় কৰা হ'ব বা সেলফ সাৰ্ভে কিয় কৰা হ'ব যদিহে আপোনাৰ পৰিয়ালৰ যোৱা 17 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ অনুষ্ঠিত হোৱা অম্বেখান অধীনত ASRLM ৰ সখীৰ দ্বাৰা জৰীপ হোৱা নাই তেন্তে আৱাস প্লাছ 2024 এপৰ জৰিয়তে সহজৰীপ বিকল্পৰ সহায়ত নিজেই PMAY জিৰ বাবে আবেদন কৰিব পাৰিব ইয়াতে কিন্তু এটা কথা উল্লেখ কৰা হৈছে যে আপোনালোকে কিয় সহজৰীপ কৰিব বা আপুনি সেলফ সাৰ্ভে কিয় কৰিব আপোনালোকে জানে যে হকি বাইদেউসকলে ঘৰে ঘৰে গৈ কি কৰিছিল যে চৰকাৰী ঘৰৰ বাবে যি জিঅ'টেগিং হৈছিল সেই জিঅ'টেগিংটো কৰাই দিছিল যদি আপোনালোকে বাই চান্স কি হৈছে সেই হকি বাইদেউসকলৰ জৰিয়তে আপোনালোকে জিঅ'টেগিং কৰা নাছিল বা আপোনালোকে জিঅ'টেগিংৰ সুবিধা নাপাইছিল বা কৰি দিয়া নাছিল বিশেষ কাৰণত বাই চান্স যিকোনো কাৰণত আপুনি যদি বাদ পৰিছিল তেনে ক্ষেত্ৰত আপোনালোকে নিজে ইয়াতে ইকেৱাইচিটো কৰিব পাৰিব বা আপুনি সেলফ সাৰ্ভে কৰিব পাৰিব এতিয়া সেলফ সাৰ্ভে কেনেকৈ কৰিব পাৰিব এই বিষয়টো কিন্তু এটা কৈছে সহজৰীপৰ জৰিয়তে নিজকে কেনেকৈ জৰীপ কৰিব গুগল প্লে ষ্টৰৰ পৰা আৱাস প্লাছ 2024 ডাউনলোড কৰক অৰ্থাৎ
আৱাজ প্লাছ যিটো এপছ আছে সেই এপছটো আপোনালোকে ডাউনলোডিং কৰিব লাগিব। ইয়াৰ লগতে আধাৰ ফেচ RD এপটো গুগল প্লে ষ্টৰৰ পৰা প্ৰমাণীকৰণৰ বাবে ডাউনলোডিং কৰিব লাগিব। আৰু এই বিষয়বস্তুসমূহ লৈ কিন্তু মই ইতিমধ্যে ভিডিঅ' বনাই ৰাখিছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে যে কেনেকৈ কৰিব লাগে। আপোনাৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিব লাগিব। এটা ফোন নম্বৰ ফোনৰ পৰা মাত্ৰ এটাহে সঞ্জীৱ কৰিব পাৰিব। আধাৰ ব্যৱহাৰ কৰি গ্ৰামীণৰ ভিত্তিক KYC কৰিব পাৰিব। আপোনালোকে দেখিব পাইছে ইয়াতে কিন্তু KYCটো বাধ্যতামূলক কৰি দিছে, আপোনালোকে KYCটো কৰিবই লাগিব। সমীক্ষাৰ সময়ত আধাৰ কাৰ্ড অনুসৰি প্ৰতিটো তথ্য সংযোজন কৰিব লাগিব। হিতাধিকাৰী বাছনি কৰাৰ সময়ত মহিলা হিতাধিকাৰীক অগ্ৰাধিকাৰ দিয়া হ'ব। যদিহে পিছত পৰীক্ষাৰ সময়ত কোনো তথ্য ভুল বুলি ধৰা পৰে তেন্তে ইয়াৰ বাবে হিতাধিকাৰী নিজে দায়ী, তেওঁৰ ওপৰত প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব। তো এই কথাখিনি আপোনালোকে ভালকৈ বুজি ল'ব। এতিয়া চাওক সকলো তথ্যৰ বাবে যিটো ৱেবছাইট আছে এই ৱেবছাইটত আপোনালোকে কি কৰিব পাৰিব, ভিজিট কৰিব পাৰিব বা ৱেবছাইটৰ পৰা সকলো তথ্য আপোনালোকে ডাউনলোডিং কৰিব পাৰিব। এতিয়া আহিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ, এয়া হ'ল যে আচলতে কোনসকলে চৰকাৰী ঘৰটো লাভ কৰিব আৰু কোনসকলে লাভ নকৰে। ইয়াৰ তালিকাখন কিন্তু ইতিমধ্যে চৰকাৰৰ পৰা মানে কি কৰিছিল, পাব্লিছ কৰিছিল। ইয়াতে চাওক কৈছে এইসকল লোকে অগ্ৰাধিকাৰ লাভ কৰিব। তো কোনসকলে চৰকাৰী ঘৰৰ অগ্ৰাধিকাৰ লাভ কৰিব, আপোনালোকে তো নিশ্চয় আবেদন কৰিব পাৰিব। প্ৰথমতে কৈছে গৃহহীন লোক, যিসকলৰ ঘৰ নাই সেইসকলক কি কৰা হ'ব, অগ্ৰাধিকাৰ দিয়া হ'ব এই আঁচনিটোৰ জৰিয়তে। তাৰপিছত কৈছে নিঃস্ব অথবা ভিক্ষাবৃত্তিৰ নিয়োজিত লোক, অৰ্থাৎ যিসকলে কি ভিক্ষা মাগি খায়, যিসকল অতিকৈ দৰিদ্ৰ সেইসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। তাৰপিছত হৰিজনৰ কথা ইয়াতে কৈছে, আদিম জনজাতিৰ কথা ইয়াতে কোৱা হৈছে, আইনীভাৱে মুকলি কৰি দিয়া বন্ধুৱা শ্ৰমিক এইসকলক কিন্তু অগ্ৰাধিকাৰ দিয়া হ'ব। ইয়াৰ পিছতো আৰু কিছুসংখ্যক লোকক দিয়া হ'ব। এতিয়া ইয়াতে উল্লেখ কৰা হৈছে যে কোনসকলে চৰকাৰী ঘৰ লাভ নকৰে, পকী ঘৰ লাভ নকৰিব এইসকল লোকে। কোনসকলে লাভ নকৰিব, যদি এইকেইটা কেটেগৰীৰ ভিতৰত আপোনালোকে পৰে তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয়কৈ চৰকাৰী ঘৰ লাভ নকৰে। পকী ঘৰ থকা বা ইতিমধ্যে PMAYGৰ সুবিধা লাভ কৰিছে, অথবা আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিছে, ঘৰত 3 বা 4 চকীয়া বাহন যদি আছে বা যন্ত্ৰচালিত কৃষি সা সঁজুলি আছে, অৰ্থাৎ ট্ৰেক্টৰ তেনেকুৱা ধৰণৰ যদি আছে, 50,000 টকা ক্ৰেডিট সীমা থকা কিষাণ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলে আবেদন কৰিব নোৱাৰিব। চৰকাৰী চাকৰি থকা অথবা ন্যূনতম 15,000 টকা মাহিলী উপাৰ্জন কৰিলেও কি কৰিব নোৱাৰিব, ইয়াৰ বাবে আবেদন কৰিব নোৱাৰিব। চৰকাৰী পঞ্জীকৃত উদ্যোগ থকা পৰিয়ালে কি কৰিব নোৱাৰিব, আবেদন কৰিব নোৱাৰিব। আয়কৰ বা পেছাদাৰী কৰ পৰিশোধ কৰা পৰিয়াল এইসকলে আবেদন কৰিব নোৱাৰিব। আৰু ন্যূনতম 2.5 একৰ জলসিঞ্চন থকা অথবা 5 একৰ জলসিঞ্চন নথকা মাটিৰ অধিকাৰীসকলে কিন্তু ইয়াৰ বাবে ইলিজিবল নহ'ব। এতিয়া চাওক, যদি আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব বিচাৰে বা KYC কমপ্লিট কৰিব বিচাৰে, আৱশ্যকীয় নথিপত্ৰসমূহৰ কথা কিন্তু ইয়াতে উল্লেখ কৰা হৈছে। যেনেকৈ পৰিয়ালৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ড থাকিব লাগিব। তাৰপিছত আপোনালোকৰ জব কাৰ্ডটো মেণ্ডেটৰী, এতিয়া হৈছে MGN ডেকা জব কাৰ্ড থাকিব লাগিব। আধাৰ সংযোজিত বেংক একাউণ্ট থাকিব লাগিব, অৰ্থাৎ আপোনালোকে জানে যে বৰ্তমান সময়ত চৰকাৰে যিকোনো আঁচনি টকা কিন্তু DBTৰ মাধ্যমে প্ৰদান কৰা হয়, গতিকে আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখনো লিংক হৈ থাকিব লাগিব। এতিয়া ইয়াতে কৈছোঁ, যদি আপোনাৰ পৰিয়ালটো সখীৰ দ্বাৰা জৰীপ কৰা হৈছে কিন্তু আপোনাৰ জব কাৰ্ড নাই অথবা আপুনি স্বজৰীপ কৰিব বিচাৰে, পিছে আপোনাৰ জব কাৰ্ড নাই, তেন্তে আপুনি শীঘ্ৰেই নিকটতম গাঁও পঞ্চায়তৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আবেদন কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে এই KYCটো কমপ্লিট কৰাৰ সময়ত কিন্তু আপোনালোকৰ জব কাৰ্ডখনৰ প্ৰয়োজন হ'ব। এতিয়া যদি আপোনালোকে এতিয়ালৈকে জব কাৰ্ডখন বনোৱা নাই তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এতিয়াও জব কাৰ্ড বনাব পাৰিব। আৰু আপোনালোকে জব কাৰ্ডখন বনোৱাৰ বাবে আপোনালোকৰ পঞ্চায়ত বা উন্নয়ন খণ্ডৰ লগত অৰ্থাৎ ব্লকৰ লগত আপোনালোকে যোগাযোগ কৰি জব কাৰ্ডখন বনাব পাৰিব। তো এতিয়া ইয়াৰ উপৰিও কিন্তু আপোনালোকৰ বাবে আৰু এটা সুবিধা দিয়া হৈছে, সেয়া হ'ল যে আপোনালোকে যিকোনো প্ৰকাৰৰ তথ্যৰ বাবে, তাৰপিছত জৰীপ সম্বন্ধীয় যিকোনো অভিযোগ বা তথ্যৰ বাবে আপোনালোকে এই যিটো ফোন নম্বৰ দেখিবলৈ পাইছে এই ফোন নম্বৰত কি কৰিব পাৰিব, যোগাযোগো কৰিব পাৰিব। তো ইয়াতে কিন্তু সকলো বিষয়বস্তু মোটামুটি দাঙি ধৰা হৈছে যে আচলতে আপোনালোকে কোনসকলে ঘৰ লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব। এতিয়া আপুনি যদি ভাবে যে হয় আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য হয়, তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে KYCটো কৰি ৰাখক, অথবা আপোনালোকৰ ঘৰে ঘৰে যি চৰকাৰৰ তৰফৰ পৰা কৰ্মী নিয়োগ কৰা হৈছে সেইসকলে কৰি দিব। গতিকে আপোনালোকৰ নথিপত্ৰসমূহ আপুনি সাজু কৰি ৰাখক, অৰ্থাৎ আপোনাৰ জব কাৰ্ড, আধাৰ কাৰ্ড আৰু আপোনালোকৰ কি হয় আপোনাৰ বেংকৰ পাছবুকখন আপোনালোকে ৰেডি কৰি ৰাখক। আগন্তুক দিনত যদি আপোনাক KYC কমপ্লিট কৰিব বিচাৰে বা আপোনালোকে চৰকাৰী ঘৰখন লাভ কৰিব বিচাৰে। তো এইখিনিতে মই আপোনালোকক এইখিনি তথ্য দি দিলোঁ। ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে নিশ্চয় কমেণ্টত জনাব পাৰে, আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।